হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গণিতৰ পৰীক্ষাৰ বাবে তোমালোকৰ কি আহিব মই তোমালোকক অলপ চাই দিছোঁ। কি অহাৰ সম্ভাৱনা আছে তোমালোকক মই চাই দিছোঁ। এবাৰ তোমালোকে চাই ল'বা। R1 তোমালোকে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰটো চাই ল'বা। R2 তোমালোকে 1 2 3 4 আৰু 5 নম্বৰটো চাবা। R3 তোমালোকে 1 3 আৰু 7 নম্বৰটো চাই ল'বা। ইয়াৰ পিছত তোমালোকে R4 তোমালোকে 1 2টো কৰিবা। তাৰপিছত 8 নম্বৰ আৰু 11 নম্বৰটো চাই ল'বা। তাৰপিছত R5 তোমালোকে সাধাৰণ উৎপাদক উলিওৱা। ইয়াৰ দুটামান চাবা। তাৰপিছত তোমালোকে ইয়াৰ উৎপাদক বিশ্লেষণ কৰা আৰু উৎপাদক প্ৰকাশ কৰা। ইয়াৰ তিনিটাৰ চাবা ভালদৰে, কোনোবা এটা আহিব। তাৰপিছত উদাহৰণ 2 নম্বৰ উদাহৰণটো চাই ল'বা। তাৰপিছত 7 নম্বৰ উদাহৰণটো চাবা। 8 নম্বৰটো 8 নম্বৰটো চাই ল'বা। তাৰপৰা ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। ইয়াত তোমালোকে 1 নম্বৰটো কৰিবা আৰু 2 নম্বৰটো কৰিবা। ইয়াৰ পিছত অনুশীলনী 1.2 তোমালোকে 1 2 আৰু 4 অনুশীলনী 1.2 1 2 4 আৰু 6 নম্বৰটো কৰিবা। ইয়াৰ পিছত উপপাদ্য √2টো কৰিবা। লগতে ইয়াত থকা 5 - √3টো কৰি ল'বা উদাহৰণ 10। তাৰপিছত 1.3 তোমালোকে 1 আৰু 2 নম্বৰটো চাবা। বহুপদৰ তোমালোকে উদাহৰণ 2 নম্বৰ 3 নম্বৰ উদাহৰণটো 2 নম্বৰ উদাহৰণটো আৰু 3 নম্বৰ উদাহৰণটো চাই ল'বা। তাৰপিছত তোমালোকে 6 নম্বৰ আৰু 7 নম্বৰ উদাহৰণটো চাবা। লগতে ইয়াত 8 নম্বৰ উদাহৰণটো, ইয়াৰ যিকোনো এটা আহে 4 মাৰ্কৰ, গতিকে তোমালোকে ইয়াৰ ভালদৰে চাই ল'বা। 9 নম্বৰটো চাবা। লগতে ইয়াত থকা 3 4 6 আৰু 7 নম্বৰটো চাবা। থ্ৰী 3.4 তোমালোকে 1 নম্বৰকেইটা কৰিবা আৰু লগতে 2 নম্বৰৰ 1 আৰু 2টো কৰিবা। নম্বৰ উদাহৰণ 16টো চাবা। লগতে 15 নম্বৰ। তাৰপিছত তোমালোকে 2 নম্বৰৰ 1 2 চাই ল'বা। দ্বিঘাত সমীকৰণৰ তোমালোকে 1 নম্বৰখিনি চাবা। 4.1ৰ 1 নম্বৰকেইটা ভালদৰে চাই ল'বা। তাৰপিছত লগতে উদাহৰণ 4 আৰু উদাহৰণ 5টো চাবা। 4.2 তোমালোকে 2 নম্বৰ 3 আৰু 4 এই তিনিটা কুৱেশ্যন চাই ল'বা। তাৰপিছত 12 নম্বৰ উদাহৰণটো চাই ল'বা। 4.3 তোমালোকে 1 নম্বৰ আৰু 4 নম্বৰটো কৰিবা। লগতে উদাহৰণ 16টো কৰিবা। সমান্তৰাল প্ৰগতিৰ তোমালোকে উদাহৰণ 8 নম্বৰ উদাহৰণটো চাবা। তাৰপিছত তোমালোকৰ 5.2 তোমালোকে 4 নম্বৰ 5 নম্বৰ 11 নম্বৰ আৰু 14 নম্বৰটো কৰিবা। তাৰপিছত উদাহৰণৰ 11 নম্বৰ উদাহৰণটো কৰিবা।
তাৰপিছত 5.3 তোমালোকে 4 নম্বৰ 6 নম্বৰ 8 আৰু 9 নম্বৰ এই গোটেইকেইটা কৰিবা। তাৰপিছত ত্ৰিভুজৰ তোমালোকৰ ভালেমান অংক আছে, গতিকে তুমি ভালদৰে চাবা যাতে কৰিবলৈ তোমালোকৰ ভাল হয়। এই উপপাদ্যৰ অংককেইটা কৰিবা, লগতে ইয়াৰ চিত্ৰবিলাক চাবা আৰু উদাহৰণ 1 নম্বৰ 2 নম্বৰ উদাহৰণটো কৰিবা, লগতে 3 নম্বৰ উদাহৰণটো কৰিবা। তাৰপিছত তোমালোকৰ ইয়াৰ 9 নম্বৰ আৰু ইয়াত 9 নম্বৰটো আৰু 10 নম্বৰটো কৰিবা। তাৰপৰা 6.3 তোমালোকে 3 নম্বৰটো চাবা, 6 নম্বৰটো চাবা আৰু 7 নম্বৰটো চাবা, 8 নম্বৰটো চাবা। তাৰপৰা 6.4 তোমালোকে 1 2 3 6 আৰু 7 নম্বৰটো কৰিবা। তাৰপিছত ত্ৰিভুজৰ তোমালোকৰ 11 নম্বৰ উদাহৰণটো চাবা, 11 আৰু 12 নম্বৰ উদাহৰণ। তাৰপিছত 6.5 তোমালোকে 2 নম্বৰ আৰু 4 নম্বৰটো চাবা। স্থানাংক জ্যামিতিৰ তোমালোকে ইয়াত উদাহৰণৰ 2 নম্বৰ উদাহৰণটো চাবা। তাৰপিছত 7.1 তোমালোকে 1 2 3 4 লগতে 7 আৰু 9 নম্বৰটো চাই ল'বা। তাৰপিছত 7.2 তোমালোকে 1 নম্বৰটো কৰিবা, 1 আৰু 2। তাৰপিছত তোমালোকৰ 4 আৰু 5 নম্বৰটো চাবা। তাৰপিছত ইয়াৰ উদাহৰণৰ 11 নম্বৰ উদাহৰণটো, 12 নম্বৰ উদাহৰণটো, তাৰপিছত ইয়াৰ 15 নম্বৰ উদাহৰণটো। এইকেইটা তাৰমানে চাবই লাগিব, তোমালোকৰ এনেকুৱা কুৱেশ্যন আহে, গতিকে চোৱাটো প্ৰয়োজন তাৰমানে। ত্ৰিকোণমিতি পৰিচয় তোমালোকে এইখিনি কথা জানিবলগীয়া, এংগল এৰ চাইন, তোমালোকে এই গোটেইখিনি কথা ভালদৰে চাই ল'বা, মনত ৰাখি থ'বা যাতে পৰীক্ষাত আহিলে মনত পৰে, ভালদৰে কৰিব পাৰা। তাৰপিছত তোমালোকে উদাহৰণ 1টো চাবা, ত্ৰিকোণমিতি পৰিচয়। তাৰপিছত 2 নম্বৰ উদাহৰণটো চাবা। তাৰপিছত তোমালোকে 3 নম্বৰ উদাহৰণটো কৰিবা। 8.1 তোমালোকে 3 4 আৰু 5 নম্বৰটো কৰিবা। তাৰপিছত ইয়াৰ 6 নম্বৰটো কৰিবা, 6 নম্বৰ লগতে 8 নম্বৰটো কৰিবা। তাৰপিছত ইয়াৰ 8.2 তোমালোকে 1 নম্বৰখিনি চাবা, লগতে 3 নম্বৰটো কৰিবা। তাৰপিছত 8.3 তোমালোকে 3 নম্বৰ 6 নম্বৰটো আৰু 8 নম্বৰটো কৰিবা। তাৰপিছত ইয়াৰ তোমালোকে 12 নম্বৰ উদাহৰণটো চাবা আৰু 14 নম্বৰ উদাহৰণটো চাই ল'বা, এনেকুৱা কুৱেশ্যন আহে। তাৰপিছত 8.4 তোমালোকে 1 নম্বৰটো চাবা। তাৰপিছত তোমালোকে ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ, ইয়াৰ তোমালোকে উদাহৰণৰ 1টো চাবা। তাৰপিছত 4 নম্বৰ উদাহৰণটো চাবা, 5 নম্বৰ উদাহৰণটো চাবা, 6 নম্বৰ উদাহৰণটো কৰিবা। লগতে 9.1 তোমালোকে 1 নম্বৰ আৰু 4 নম্বৰটো চাবা। তাৰপিছত আহোঁ বৃত্তৰ ফালে। বৃত্তত তোমালোকে উপপাদ্য 10.2 দেখিছা ন,
10.2 তোমালোকে এইটো যোৱা বছৰ আহিছে, গতিকে এবাৰো ভালদৰে চাই যাবা, যদি আহে কৰিব পাৰিবা। তাৰপিছত উদাহৰণ 1টো চাবা বৃত্তৰ, 2 নম্বৰ উদাহৰণটো। তাৰপিছত 10.2 তোমালোকে 4, 5টো চাবা, লগতে 10 নম্বৰ আৰু 11 নম্বৰ। অংকনৰ তোমালোকে 1, 2, 5 আৰু 6 নম্বৰো কৰিবা। তাৰপিছত 11.2 তোমালোকে 1, 4, 6টো কৰিবা। - 12.1 তোমালোকে 1 নম্বৰটো চাবা আৰু 2 নম্বৰটো। সেই উদাহৰণ 2টো চাবা। তাৰপিছত 12.2 তোমালোকে 1 নম্বৰ আৰু 4 নম্বৰটো কৰিবা, লগতে 6 নম্বৰ। তাৰপিছত 12.3 তোমালোকে 1 আৰু 2টো চাবা, লগতে 10 নম্বৰটো। তাৰপিছত 13.1 তোমালোকে 1, 2, 3 নম্বৰটো কৰিবা আৰু 8 নম্বৰটো। তাৰপিছত 13.2 তোমালোকে 1 নম্বৰটো কৰিবা, তোমালোকে 1টো কৰিবা, 4 নম্বৰটো কৰিবা আৰু 8 নম্বৰটো। পৰিসংখ্যাৰ তোমালোকে পৰিসংখ্যাৰ পৰা চাবা। তিন নম্বৰ উদাহৰণটো চাবা, 3 নম্বৰটো। এইটোৰ নিচিনাকৈ বেলেগকৈও আহিব পাৰে, তোমালোকে চাবা আৰু কৰি চাবা। এইখিনি আছিলে ভিডিঅ'টো, তোমালোকে ভালদৰে চাবা আৰু পৰীক্ষাটো ভালকৈ দিবা বুলি মই আশা কৰিলোঁ। চেনেলটো যদি সকলোবিলাক পাই থাকিবা, তোমালোকে চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।